সমগ্ৰ অসম কঁপাই যোৱা যি নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ এটা হাতী মৃত হাতী যি পুতি থোৱাৰ ঘটনা সমগ্ৰ অসম কঁপাই গৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতি অনুচিত জাতি ছাত্ৰ সন্থাৰ আজি এসপ্তাহ হৈ গ'ল তেওঁলোকে থানাত এজাহাৰ দিছে, কিন্তু এই পৰ্যন্তলৈকে যি শোধনাগাৰৰ বিষয়ববীয়া আছিল, নগৰাঞ্চলৰ বিষয়ববীয়া আছিল, এই মুহূৰ্তলৈকে কৰায়ত্ব কৰা নাই। ইয়াৰ কি বিষয় হ'ব পাৰে এই মুহূৰ্তলৈ কৰায়ত্ব কৰা নাই, এক ৰহস্য আহি পৰিছে। গতিকে সমগ্ৰ ঘটনাটোৰ ওপৰত মোৰ সৈতে উপস্থিত আছে কৃষক মুক্তি ছাত্ৰ সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক পিণ্টু গগৈ। তেখেতৰ পৰা মই কিছু কথা জানিব বিচাৰিম। গোটেই ঘটনাটো এতিয়া ৰহস্যৰ আৱদ্ধত সোমাই পৰিছে। আপোনালোকে চাব, এই ঘটনাটো এতিয়া কেৱল সৰু ঘটনা হৈ থকা, কেৱল সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষ জোকাৰি গৈছে এই ঘটনা। আজি দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ ভাৰতবৰ্ষৰ আগশাৰী বাতৰি কাকতত গোটেই ঘটনাৰ পৰিক্ৰমা প্ৰকাশ পাইছে। গতিকে এইদৰে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত এটা বনৰীয়া হাতী গোপনে পুতি থোৱা যি ৰহস্যজনক ঘটনা, যি ৱাইল্ড লাইফ প্ৰটেকশ্যন আইন 1972, এই ভয়ানক যি আইন উলংঘা কৰা যি ঘটনা, এই ঘটনাৰ লগত জড়িত যি দুগৰাকী মুখ্য বিষয়া, চিফ মেনেজাৰ উজ্জ্বল নয়ন সন্দিকৈ, ছিনিয়ৰ মেনেজাৰ বেদাংগ কাশ্যপৰ বিৰুদ্ধে আমি যোৱা 19 তাৰিখেই আমি গোচৰ ৰুজু কৰিছিলোঁ নুমলীগড় গ্ৰাম্য আৰক্ষী থানাত। কিন্তু এই পৰ্যন্ত আজি 6টা দিন উকলি যোৱাৰ পিছতো এই পৰ্যন্ত কিন্তু তেওঁলোকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হোৱা নাই। আৰু আটাইতকৈ ডাঙৰ কথা, গোটেই বিষয়টো যিজন জিলাৰ বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া, তেওঁ গোটেই বিষয়টো তদাৰক কৰি আছে। তেওঁৰ বিষয়ৰ ওপৰতে গোটেই বিষয়টো নিৰ্ভৰ কৰি আছে যে এতিয়া ঘটনাটো কি মূৰ ল'ব। কিন্তু আটাইতকৈ আশ্চৰ্যজনক কথা এইটোৱে যে সুশীল কুমাৰ ঠাকুৰীয়াই এতিয়া আমি জানিব পাৰিছোঁ গোটেই বিষয়টো তেওঁ সন্দেহজনক ভূমিকা পালন কৰিছে। তেওঁ কিদৰে এই দুগৰাকী ধৃত বিষয়াৰ পক্ষ ল'ব পাৰে, তেওঁলোকক কিদৰে বচাব পাৰে, এই ধৰণৰ বিষয়ত তেওঁলোকে উঠি পৰি লাগিছে। আৰু বন বিভাগে যিখন তেওঁলোকে তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে, আমি জানিব পাৰিছোঁ যে তাত কোনো বিষয়াৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই। গতিকে ইয়াতে প্ৰমাণিত কৰিছে যে জিলা বন প্ৰাধিকাৰী বিষয়াগৰাকীয়ে মানে কোনো প্ৰকাৰে হ'লেও তেওঁলোকক বচাবলৈ চেষ্টা কৰিছে। কিন্তু আজি যদি এই গোটেই ঘটনাটোৰ লগত বনৰীয়া হাতী এটা গোপনে পুতি থোৱা ৰহস্যজনক ঘটনাৰ লগত ৱাইল্ড লাইফ এক্টৰ বিৰোধী এটা ঘটনাৰ লগত যদি আমাৰ দুখীয়া শ্ৰেণীৰ মানুহ এজন জড়িত হোৱা হ'লে, সাধাৰণ শ্ৰেণীৰ মানুহ এজন জড়িত হোৱা হ'লে তেওঁক লগে লগে জেললৈ প্ৰেৰণ কৰা হ'লহেঁতেন। কিন্তু আটাইতকৈ আশ্চৰ্যজনক কথা এতিয়ালৈকে তেওঁলোক নুমলীগড় শোধনাগাৰৰ উচ্চ পদবী বিষয় হোৱাৰ কাৰণে এইটোলৈকে তেওঁলোকক আচলতে জেললৈ প্ৰেৰণ কৰা হোৱা নাই নেকি, এইটো এটা আটাইতকৈ ৰহস্যজনক কথা। গোটেই বিষয়টো সন্দেহৰ এটা অৱকাশ আহি পৰিছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ শীঘ্ৰেই বন প্ৰাধিকাৰী বিষয়াক আমি ক'ব বিচাৰিছোঁ, শীঘ্ৰেই যদি বেদাংগ কাশ্যপ আৰু উজ্জ্বল নয়ন সন্দিকৈ গ্ৰেপ্তাৰ কৰা নহয়, তেন্তে আমাৰ আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু বন বিষয়াগৰাকীয়ে, জিলা বন বিষয়াগৰাকীয়ে যি সুশীল কুমাৰ ঠাকুৰে যি সন্দেহজনক ভূমিকা পালন কৰিছে, এই মুহূৰ্তলৈকে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু তেওঁৰ বিৰুদ্ধেও আমি আইনী পদক্ষেপ ল'বলৈ বাধ্য হ'ম, এই কথা আমি স্পষ্ট আৰু দ্বিধাহীনভাৱে ঘোষণা কৰিছোঁ। হয়, এই কথা ক'ব লাগিব যে যিহেতু দল সংগঠনে এসপ্তাহ হৈ গৈছে তেওঁলোকে কেছ দিয়াৰ, কিন্তু এই পৰ্যন্তলৈকে কোনো বিষয়াক তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমি জনামতে গোলাঘাট জিলাৰ যি প্ৰাধিকৰণ বিষয়া আছে তেওঁলোকেও এখন গোচৰ ৰুজু কৰিছে, কিন্তু সেই গোচৰ ৰুজুৰ ওপৰতো সম্পূৰ্ণ তদন্ত হোৱা নাই। তেওঁলোকে ৱাইল্ড লাইফৰ কথা কৈ পেলাই বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই পেলাই তেওঁলোকে কেছটো পিছুৱাবলৈ বিচাৰিছে। গতিকে মোৰ সৈতে আৰু এজন উপস্থিত আছে অনুচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া, গোলাঘাট জিলাৰ বিষয়ববীয়া। মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। হয়, চাওক, নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত যিটো অশিক্ষিত মানুহে কৰা এটা অমানৱীয় ঘটনা সংঘটিত হ'ল, এই সমগ্ৰ ঘটনাটো কিন্তু স্পষ্টকৈ আৰু জল পটকৈ ওলাই পৰিছে যে এই ঘটনাটো সংঘটিত হৈছে উজ্জ্বল নয়ন সন্দিকৈ, যিজন নগৰাঞ্চলৰ চিফ মেনেজাৰ আৰু ছিনিয়ৰ মেনেজাৰ বেদাংগ কাশ্যপৰ নিৰ্দেশ মতে। এই ব্যক্তিকেইজনৰ ওপৰত আমি যোৱা 19 তাৰিখে নুমলীগড় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিলোঁ, কিন্তু সেই গোচৰ আজি পৰ্যন্ত পঞ্জীয়ন নহ'ল আৰু এই ব্যক্তিকেইজনৰ ওপৰত কিন্তু কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। এক কিন্তু গভীৰ ৰহস্য। আৰু এই সমগ্ৰ ঘটনাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু তদন্ত ঘোষণা কৰিছে। তথাপিও আৰু তেখেতৰ যিটো অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যিটো শূন্য সহনশীল নীতি অৱলম্বন কৰে, এই তেখেতে কৰা সেই নীতিৰ বহিৰ্ভূত হিচাপে গণ্য কৰি তেখেতৰ এই সিদ্ধান্তটো কিন্তু এই ঘটনাটোৰ যিকেইগৰাকী তদন্ত বিষয়া আছে, বন বিষয়া আছে, এই সমগ্ৰ ঘটনাটো কিন্তু গুৰুত্ব সহকাৰে কিন্তু নাই লোৱা। আমি পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে আপুনি প্ৰত্যক্ষভাৱে আপুনি এই ঘটনাটোৰ সন্দৰ্ভত এটা স্থিতি অৱলম্বন কৰক আৰু
যিকেইগৰাকী বিষয়া এই ঘটনাটোৰ লগত জড়িত আছে সকলো বিষয়া যাতে উচিত শাস্তি প্ৰদান হয়, উচিত তদন্ত হয়, আমি কামনা কৰিছোঁ। হয়, ক'ব লাগিব এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক তদন্তৰ তেওঁ ঘোষণা কৰিছিল, কিন্তু এই পৰ্যন্তলৈকে গোলাঘাট যি জিলা প্ৰাধিকৰণ বিষয়া আছে কোনো ধৰণৰ তদন্ত হাতত লোৱা দেখা নাই। গতিকে আমাৰ যি স্থানীয় দল সংগঠন আছে তেওঁলোকেও দাবী জনাইছে যে খুব ক্ষিপ্ৰতাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, অন্যথা তেওঁলোকে জংগী আন্দোলনৰ ব্যৱস্থা হাতত ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।